হালপৰা বনগাঁৱত কৃষকৰ মুখত হাঁহি এবিধ উন্নত প্ৰজাতিৰ ধান খেতিয়ে কৃষকৰ মুখত আনিলে হাঁহি চৰ্চাত পশ্চিমবংগৰ ৰামনগৰ চিট ফাৰ্ম উন্নত প্ৰজাতিৰ ধানে কৃষকৰ মুখত আনিলে হাঁহি 110 দিনত চপাব পাৰিব এইবিধ উন্নত প্ৰজাতিৰ ধান লাভৱান শতাধিক কৃষক হালপৰা বনগাঁৱত এবিধ উন্নত প্ৰজাতিৰ ধান খেতিয়ে শতাধিক কৃষকৰ মুখত হাঁহি ফুটাইছে প্ৰখৰ ৰদকো নেওচি হাঁহি মুখত লৈ পথাৰত লগে ভাগে ধান কাটিবলৈ আহিছে কৃষকসকল হিঙিমাৰী কৃষকৰ মাজত সোণালী ফসল এটি নামৰ উন্নত প্ৰজাতিৰ ধানৰ বীজ আনিলে শতাধিক কৃষকৰ মুখত হাঁহি অধিক উৎপাদনৰ আশাৰে বজাৰৰ পৰা ক্ৰয় কৰি আনিছিল উন্নত প্ৰজাতিৰ ধানৰ বীজ বজাৰৰ পৰা কৃষকে ক্ৰয় কৰি আনিছিল পশ্চিমবংগৰ ৰামনগৰ চিট ফাৰ্মৰ সোণালী ফসল নামৰ ধানৰ বীজ কঠিয়া পাৰি ৰুলে এই ধানৰ বীজ লবহকৈ ভাৰী সুন্দৰ সুন্দৰ ঠুক মেলিলে দানে 450 টকাকৈ প্ৰতি বেগত বীজ কিনি আনি কঠোৰ পৰিশ্ৰম আৰু ধন ব্যয় কৰাৰ পিছত এইবাৰ দেখা গ'ল অধিক উৎপন্ন হোৱা বৃহত্তৰ হিঙিমাৰী আৰু হালপৰা বনগাঁও অঞ্চলত খেতি পথাৰত ধান খেতি কৰা কেইজনমান কৃষকে কয় সোণালী ফসল ধান ৰুৱাই প্ৰতি বিঘাত 30 পৰা 40 মন ধান পাই কৃষকসকল অধিক লাভৱান হোৱাৰ লগতে আনন্দত উৎফুল্লিত হৈ পৰিছে সোণালী ফসল বীজ ধান সকলে ব্যৱহাৰ কৰিবলৈ বা ৰোপণ কৰিবলৈ প্ৰতিজন কৃষকক আহ্বান জনাই হালপৰা বনগাঁৱৰ কৃষকসকলে এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো এটি যিখন ধান আমি যোৱা বছৰটো কৰিছো ভালে ৰিজাল্ট পাইছো আৰু 110 115 দিনৰ ভিতৰত হৈছে এই বছৰো কৰিছো এই যোৱা বছৰকে এবাৰ আৰু ৰিজাল্টটো বেছি ভাল আহিছে বিঘাতে আপোনাৰ কেমন বিঘা আপোনাৰ 40 আহিব 40 মান আহি যাব 100% 40 আহিছে আৰু আহিব এটো মানে আশা কৰিছো এবাৰ অলপ বেছিহে আহিছে যেন লাগি আছে মানে কিমানজন খেতিয়কে এটো খেতি কৰিছে মোৰ হন্দে খুব 70% মানে এটি কৰিছে এবাৰ আপোনালোকৰ গাঁৱটোৰ নাম কি আমাৰ সালপাৰা বনগাঁও থানাটো আপোনাৰ ৰূপৰীহাট পৰিছে আমাৰ ইয়াত বগুৰিয়াটি বুলি কয় এইখিনি এলেকাটো ইয়াৰ মানুহ প্ৰায়বিলাক মানুহে আপোনাৰ খেতি বাতিৰ লগত জড়িত না খেতি বাতি জড়িত আৰু বড়ো ধান খেতি কেনেকুৱা কৰিছে বড়ো ধানৰ মেক্সিমামে কৰিছে আৰু বহুত ভালদৰে কৰিছে আৰু আপোনালোকে যিটো কোম্পানী কৰিছে এটোৰ ফলাফল বহুত ভাল দেখুৱাই দিছে কেইবছৰ ধৰি কৰি আছে আমি সোণালী ফসলটো প্ৰায় 3 বছৰ ধৰি কৰি আছো আৰু যিবিলাক খেতিয়ক আছে বাকি আছে সেইবিলাক খেতিয়কক কি আহ্বান জনাব তেখেত সকলক আমি আহ্বান জনাম যে এইটো খেতিটো কৰক লাভৱান বেছি আৰু মানে বহুত উন্নত জাতৰ খেতি বুলি আমি মানে সিহঁতক মানে ৰিকমেন্ড কৰিম আৰু কি ইয়াৰ পৰা মানে ফলাফল ভাল হৈছে না ফলাফল বহুত ভাল আহিছে আৰু অধিক উৎপাদন কৰাৰ মানে সক্ষম হ'ব অধিক উৎপাদন কৰাৰ মানে আশা কৰিছো আৰু কি চেষ্টা কৰিম আৰু ইয়াতকৈ আৰু বেছি মানে উৎপাদন কৰিবৰ কাৰণে প্ৰডাকশনটো যিমান পাৰো মানে বঢ়াবলৈ চেষ্টা কৰিম আৰু ঠিক আছে